প্ৰায় 90% আমাৰ সপোনৰ ঘৰখন হৈছে এতিয়া কালাৰ অকণমান বাকী আছে ফিনিচিং বাকী আছে আৰু ইয়াত তলত হোৱাইট চিমেণ্ট লগাব আছে টাইলছত বাকী এইবিলাক সুন্দৰভাৱে হৈ গৈছে এয়া কিটচেন গোটেইখিনি কিটচেনৰ বস্তু বহুত সময় লাগিল বহুত টকা পইচা খৰচ হ'ল কিন্তু প্ৰায় হৈছে আৰু অলপ বাকী 10% বাকী কাম আছে ফিনিচিংটো বাকী এইবিলাক হৈ গৈছে কাঠ চাঠবিলাক ফিনিচিং এয়া আপোনালোকে চিলিং চাব পাৰে এইখন চাই চিলিং এনেকৈ লগাইছোঁ আৰু ইয়াত এইটো গোটেই প্ৰথমটো পাৰ্ট হয় প্ৰথমৰখিনিয়ে ডাইৰেক্ট কিটচেন হ'ব আৰু এইফালে এইটো এটা ৰুম আলহী চালহী আহিলে ইয়াত থাকিব আৰু প্লাছ এইখিনি সন্মুখৰখিনি আৰু এটা চুইমিং পুল বনাই থকা হৈছে এয়া হৈছে চুইমিং পুলৰ হেৰি এতিয়া কমপ্লিট হোৱা নাই বহুত কাম বাকী আছে এনেকৈ বনোৱা হৈছে আৰু ওপৰতো ৰুম হ'ব ওপৰত চিৰি আছে এই চিৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চিৰি এনেকৈ যাম আৰু মই ওপৰত গৈ পেলাই দেখুৱাই আছোঁ আপোনালোকক নিৰ্মীয়মান অৱস্থা আছে বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে এনেকৈ যাব লাগিব এনেকৈ কৰি এতিয়া প্ৰায়খিনি হৈছে এতিয়া ইয়াত গোটেইখিনি বনোৱা হ'ব বাকী এইটো ফ্ৰণ্ট ছাইড হ'ব আৰু এইখিনিতে এটা ৰুম আছে এই ৰুমটোততো মানুহ থাকিব ওপৰতো মানুহ থাকিব ইয়াতো মানুহ থাকিব ইয়াত মানে এটা ফিল হ'ব ইয়াত এই গোটেই যে এই ৱালখন যে দেখিছে এইবিলাক লগোৱা আছে লোহাৰ পাইপবিলাক তাত গ্লাছ হ'ব আৰু বাকী ইফালে এনেকৈ খেতি হ'ব গাৰ্ডেন চাৰ্ডেন হ'ব ওপৰত বাছ এইখিনিয়ে বৰ্তমান এটা থুলমূলকৈ আপোনালোকক দেখুৱালোঁ ইয়াৰ পিছত আৰু আছে কাম বাকী এতিয়া চাই ভাল নহ'ব যেতিয়া কমপ্লিট হ'ব তেতিয়া ভালকৈ দেখুৱাম আপোনালোকক থেংক ইউ